নৰতনু তাৰো নাহি থিতি অদ্যপি নুপুজে যম যাতনাৰ ভীতি আমি আগতেই কৈছো যে আমাৰ দেহটোৰ পৰা জীৱটো ওলাই যোৱাৰ প্ৰক্ৰিয়াটোক বিজুলীৰ পোহৰৰ লগত তুলনা কৰিছে গতিকে আপুনি এটা কথা উপলব্ধি কৰিব দ্বিতীয় স্কন্ধ ভাগৱতত সিদ্ধান্ত দিলে অন্তকালে হৰি স্মৰে যিটো ভাগৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত অৰ্থাৎ জীৱনৰ শেষ সময়ত ঈশ্বৰৰ নাম যিজনে ল'ব সেইজনৰ মহিমাৰ কথা কৈবলৈ কোনেও শেষ কৰিব নোৱাৰে কিন্তু এটা কথা আপোনালোকে উপলব্ধি কৰিব কোনোবাই যদি ভাবে বোলে এতিয়া খাই বৈ মস্তি কৰো মৰা সময়ত ঈশ্বৰৰ নাম ল'ব নোৱাৰিব সুস্থ অৱস্থাত যদি নাম নাথাকে নাম যদি আপোনাৰ বেংকত যদি পইচাই জমা নাথাকে উলিয়াবলৈ গ'লে কিন্তু জিৰ' দেখাব এতেকে হৃদয় নামৰ বেংকটোত নাম ধন জমা থাকিব লাগিব যি ধন জমা কৰিলে খৰচ কৰিলেও বোলে ইমানেই সুদ বাঢ়ে গীতাত কৈছে আন যত ধন দেখা খৰচিলে যাই বৃথা খাইলে দিলে খবেটো যাই নামৰো নাহিকে ক্ষয় দিলে মানে বৃদ্ধি হয় ভাগ কৰি লেউবা যা আপুনি যিমান ভাগ কৰে সিমানেই এই নাম বাঢ়িহে গৈ থাকিব সেইকাৰণে থকাটো দিয়ক আৰু নথকাটো ভকতৰ পৰা লওক এয়াই হৈছে নাম ধন আদান প্ৰদানৰ ব্যৱস্থা সেইকাৰণে যি জীৱনৰ প্ৰতিটো দিনে মৃত্যুৰ ক্ষণ বুলি নাভাবে আপুনি এটা কথা উপলব্ধি কৰিব যে জন্ম নামৰ ষ্টেচনটোৰ যোগেদি জীৱন নামৰ ৰেলখনত উঠিছে যেতিয়া মৃত্যু নামৰ ষ্টেচনটোত নামিবই লাগিব কোনোবা আগত নামিব কোনোবা পাছত নামিব কিন্তু নমাটো খাটা গতিকে প্ৰতিটো দিনেই শেষ দিন বুলি ভাবি ঈশ্বৰৰ নাম নোলোৱাজনক নৰকৰ দুখ আৰু দুৰ্ভোগ ভোগ কৰিব লাগিব তাৰ পিছত পশু পক্ষী গছলতিকা তৰুতীৰ্ণ কীট পতংগ আদিৰ যোনিত জন্মগ্ৰহণ কৰি আকৌ পুনৰপি জনমং পুনৰপি মৰণং চক্ৰবাত পথেৰে গৈ আকৌ মানুহ হ'ব লাগিব কিন্তু যদি সুস্থ অৱস্থাৰ পৰাই নাম লোৱাৰ অভ্যাস কৰে সেইজন পৰম ব্ৰহ্মত বিলীন হৈ যাব পাৰে সেইকাৰণে কৈছে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নেদেখে পামৰ সবে বিষয় বিকলে আপোনাৰ আমাৰ হৃদয়তে ভগৱন্ত আছে কিন্তু বিষয় আমাক ইমানেই বিকল কৰি পেলালে আমি হৃদয়ত থকা ভগৱন্তক বাহিৰত বিচাৰি যাওঁ ভগৱন্তক বাহিৰত বিচাৰি যোৱাৰ প্ৰয়োজন নাই গীতাত কৈছে বিদুৰ তীৰ্থক লাগি কিয় যত্ন কৰা হৃদয়তে আছো মই কিয় নুশুমৰা দূৰ দূৰণি তীৰ্থলৈ কেলে যাব লাগে হৃদয়তে আছে বিচাৰিব জানিব লাগিব সৎসংগৰ মাধ্যমেৰে বিষয়ৰ কাৰণে আমি বিচাৰিব নোৱাৰো
কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰে আমাক সংকীৰ্ণ কৰি ৰখাৰ কাৰণে আমি ভগৱন্তক বিচাৰি নাপাওঁ। শৰীৰক মই বুলি বুদ্ধি ভৰিল হত, এই শৰীৰটোকে মই বুলি ভাবিছো। হাতটো মোৰ, ভৰিটো মোৰ, কাণ মোৰ, নাক মোৰ, চকু মোৰ, কাণখনো মই, হাতটোও মই, চকুকেইটাও মই, সকলোবিলাক যদি মই, আপোনাৰ দেহৰ পৰা যদি হাতটো এৰাই যায় তেতিয়াহ'লে হাতটো জানো মই হৈ যাব? সেইকাৰণে আপুনি আমি মই মোৰ ভাৱত নাথাকি আমি কি ভাবিব লাগে? আমি হৈছো আত্মা। কিহৰ আত্মা? বোলে পৰমাত্মাৰ অংশ আমি আত্মা, জীৱাত্মা। ও তোমাৰে সে অংশ আমি যত জীৱ যাক, তোমাৰ মায়ায় প্ৰভু বান্ধিলে আমাক। ঈশ্বৰৰে অংশ, কিন্তু মায়াই বন্ধাৰ কাৰণে আমি এই কথাটো গম নাপাওঁ। সেইকাৰণে হৃদয়ত থকা ভগৱন্তক আজিৰ দৰে সৎসংগত গাঁৱৰ মাজত, নিজৰ মাজত বিচাৰিবলৈ আমাক আহ্বান জনাইছে। যাই আজি কালি কৰি আয়ুস নিৰন্তৰ, কৃষ্ণৰ চৰণে লৈও শৰণ সত্ৰৰ। ঈশ্বৰৰ আশ্ৰয় ল'ব লাগিব দিনক দিনে গৈ থকা আয়ুসৰ সফলতা অৰ্জন কৰিবলৈ হলে। এতিয়া আশ্ৰয়টো কেনেকে ল'ব? শৰণ লোৱাৰ তত্ত্বটো আমি উপলব্ধি কৰিব লাগিব। এতিয়া আপুনি আপোনাৰ পোহনীয়া গৰুটো বা কাজলী গাইজনী কাৰোবাক বিক্ৰী কৰি দিলে, 6 মাহৰ পিছত যেনিবা গাইজনী আপোনাৰ ঘৰ আহি ওলাল, আপুনি যদি আকৌ গাইজনীক বেলেগ এজনক বিক্ৰী কৰে, আগৰজনে গম পালে আপোনাক কি অৱস্থা কৰিব? ঠিক তেনেদৰে আপুনি আপোনাৰ চিত মন সহিতে সমস্ত ইন্দ্ৰিয় ঈশ্বৰত বিক্ৰী কৰি দিলে, তাৰ বিনিময়ত আপোনাক দিলে নাম ধন। তাৰপিছত আকৌ আপুনি আপোনাৰ দেহটো মনকে প্ৰমুখ কৰি ইন্দ্ৰিয়ৰ যোগেদি অন্য দেৱতাত বিক্ৰয় কৰাৰ অধিকাৰ নাই বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে তাৎক্ষণিকভাৱে ভগৱন্তত আশ্ৰয় ল'বলৈ কৈছে সময় থাকোতে। ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি ভক্তি কৰ্ম কৰাৰ অভ্যাস হওক। ইন্দ্ৰিয় জয় কৰাৰ এয়াই হল শেষ মাত্ৰ উপায়। তাৰ বাস্তৱ প্ৰমাণ চাব আপোনালোকে। ভক্তিয়ে যে ইন্দ্ৰিয় দমন কৰে তাৰ এটা প্ৰমাণ দিম। আজি যদি ভাগৱত নহয়, আদৰণি সমিতিয়ে আপোনালোকক এনেই যদি নামঘৰলৈ মাতিলেহেঁতেন, আপোনালোক ইয়ালৈ বৰষুণ দিছে নাযাওঁ বুলিয়ে হয়তো বহুত নাহিলেহেঁতেন, আৰু যিসকল আহিলেহেঁতেন অলপ সময় থাকিয়ে গুচি গলহেঁতেন। কিন্তু 12 বজাৰ পৰা এতিয়া 3:02 হল, 3 ঘণ্টা 2 মিনিট সময় আপোনালোক বহি আছে। ইয়াৰ কাৰণটো কি? কিহে বহুৱাই ৰাখিছে? নাম আৰু ভাগৱতৰ মহিমাই। আজি যদি ভাগৱত নহলহেঁতেন, 1টা বজাতে কাৰোবাৰ মূৰৰ বিষ, কাণৰ বিষ, মুখৰ বিষ, নাকৰ বিষ, পেটৰ বিষ, গাঁঠিৰ বিষ আদিবিলাকে ক্ৰিয়া কৰিলেহেঁতেন। কিন্তু নাম যে চলি আছে, সেইকাৰণে 2য় স্কন্ধত সিদ্ধান্ত দিছে, অ ইন্দ্ৰিয়ক তিনিবাৰ আছে যা ৰমতি, সততে কৰিবে যত্ন সন্তৰ সংগতি। গতিকে যত্ন সহকাৰে সৎসংগ ললে আমি ঈশ্বৰৰ পৰা নিশ্চিত কৃপা পাম। সেইকাৰণে কৈছে হৰিক নাপাহৰিবা, হৰিয়ে তোমাৰ সকলো বেয়া হৰণ কৰি নিব। হেন জানি হুয়ো জানতে কৃষ্ণত সন্মুখ। জীৱনৰ যাত্ৰা কালত এই যাত্ৰা মহাযাত্ৰালৈ পৰিণত কৰি মানুহৰ পৰা মহামানৱ হবলৈ হলে
সৎসংগৰ যোগেদি কৃষ্ণৰ সন্মুখ হোৱা পাখৰা কিমতে যম যাতনা ৰদু নহলে কিন্তু যমে নানান শাস্তি দিব যমৰ শাস্তি আপুনি ক'ত পাব যদি আপুনি নামঘৰলৈ যোৱাৰ অভ্যাস নকৰে ভকতৰ সংগ ললৈ নিজেও নাযায় ল'ৰা ছোৱালীকো যাব নিদিয়ে পুত্ৰ পত্নীকো যাব নিদিয়ে জীৱনৰ শেষত নৰকৰ দুখটো আপুনি ঘৰতে পাব কেতিয়া যেতিয়া বিছনাত পৰি থাকিব নৰকৰ দুখ আপোনাক কোনে দিব নামঘৰলৈ আপুনি যাবলৈ হাক দিয়া ল'ৰাটোৱে দিব কি বুলি পুখিবে নপাৰ বুঢ়া খাইবে মাত্ৰ চাখ এভুকি কাৰণে বুঢ়া মৰিয়া নাযাখ এৰা এহি বুলি খৰ্ববাণী বুলিয়া বিষ তৰ অন্ন মুঠি দিয়া বোলে বুঢ়া মৰমৰ গতিকে কৃষ্ণ দেউতাক অন্নমুঠি গ্ৰহণ কৰক বুলি কোৱা পৰিৱেশ নথকা ঘৰখনত কি হ'ব ভক্তিৰ অভাৱ ঘটিব যিখন ঘৰত পুত্ৰ বোৱাৰীয়ে দেউতাকক অন্নমুঠি দিওঁতে কি ক'ব এই খোপা খা আৰু সোনকালে মৰ ভক্তিবিহীন ঘৰখনত দেউতাকক পুত্ৰই কৰা ব্যৱহাৰ কেনেকুৱা বুলি কৈছে বুঢ়া বলধক যেন গৃহস্থে নাদৰে হাল বাব নোৱাৰা বুঢ়া বলদটোক গৃহস্থই যিটো ব্যৱহাৰ কৰে ভক্তিবিহীন ঘৰখনতো পুত্ৰ কন্যাই মাক দেউতাকক একে ব্যৱহাৰেই কৰে সেইকাৰণে আমাক কৈছে এনেহেন যমৰ শাস্তি নাখাবলৈ হলে কৃষ্ণৰ সন্মুখ হোৱা নামৰ যোগেদি কলিৰ পাতকে আছে চতুৰ্ভীতি বেৰি সব ফালৰ পৰা কলিৰ পাপে বেৰি আছে ধৰু ধৰুকে আছে মনে বেয়া কথা ভবাটো পাপ মুখে বেয়া কথা এটা কলেও পাপে ধৰিব কাণে বেয়া কথা শুনিলেও পাপে ধৰিব হাতে বেয়া কাম কৰিলেও পাপে ধৰিব ভৰি বেয়া ঠাইলৈ গলেও পাপে ধৰিব চকুৱে বেয়া বস্তু চালেও পাপে ধৰিব চাৰিওফালৰ পৰা পাপেই পাপ গতিকে এই কলিৰ পাপৰ পৰা ৰক্ষা পাবলৈ হলে ঈশ্বৰৰ নাম কবলৈ আমাক আহ্বান জনাইছে যি নাম আজি আপোনালোকে আমাক শিকাইছে বাবাই সমস্ত আমাৰ নিজৰ একোৱেই নাই আজি আৰম্ভণিৰ পৰা এতিয়ালৈকে যিখিনি কথা আপোনালোকৰ মাজত দাঙি ধৰিলো এয়া আমাৰ কথা নহয় ভগৱন্তই কৃপা কৰি আপোনাৰ দৰে মহাভকতৰ পৰা পোৱা জ্ঞানক আমি মাত্ৰ লেচেৰি বুটল আদি বুটলি একেলগে আদান প্ৰদান কৰাৰ প্ৰয়াস কৰিছো লগতে আৰু এটা প্ৰয়াস কৰিছো আপোনালোকে জানি ভাল পাব আপোনালোকৰ আশীৰ্বাদ এই সুযোগতে বিচাৰিছো দিহা পৰামৰ্শৰ লগতে সহায় সহযোগিতা বিচাৰিছো যে মহাভাগৱত আজি আপোনাক হবে ভগৱন্তই দিয়া দুটা নয়নেৰে চাই পঢ়িছে কিন্তু আমাৰ দৰে অজস্ৰজন আছে তেওঁলোকৰো প্ৰচুৰ হেঁপাহ আছে এই ভাগৱত ভাগৰ দুটা আখৰ পঢ়িবলৈ তেওঁলোকৰ কাৰণে দৃষ্টিহীন সকলে পঢ়িব পৰাকৈ ভাগৱত ভাগ আমি ইতিমধ্যে লিখাৰ ব্যৱস্থা কৰিছো আপোনাৰ খবৰ দিহা পৰামৰ্শ প্ৰেৰণা আৰু সহায় সহযোগিতা আমি এই সুযোগতে কামনা কৰিছো আৰু লগতে বিদায়ৰ আগত এটাই কথা কওঁ আমাৰ দিবলৈ একোৱেই নাই মাত্ৰ কেইটামান শব্দমালাৰে আপোনালোকৰ মাজৰ পৰা বিদায় লম দুহাৰাৰ আগতে ভকত আজিলৈ মাগিলো বিদায় জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম দুনা আপোনালোকৰ প্ৰেম ভক্তিয়ে আমাক আনিব উভতাই পিছে যোৱাৰ পদতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা
কৈ যাওঁ শুনাই আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই আপোনাৰ সবিয়াত কিমান জন আছে বহি ময়ো পিছে দেখা নাই আজিলৈ মাগিলো বিদায়